মৰীচিকা বিচাৰি সময় পাৰ কৰিলো মায়াৰ মাধুৰী পায় মোৰে গুৰুদেৱ তোমাক নভজিলো। এবাৰ সকলোৱে গাওঁ দিয়ক, ভাল লাগিব। হি ৰাম ৰামে শুনো আলিয়েনো দেহা এনেহে গঢ়িলো মৰীচিকা বিচাৰি সময় পাৰ কৰিলো মায়াৰ মাধুৰী পাই মোৰ গুৰুদেৱ তোমাক নভজিলো তোমাক নভজিলো। কৃষ্ণ, কম ডাঙৰ কথা এইবিলাক। মায়াৰ মাধুৰী, মাধুৰী মানে মায়াৰ যিটো শক্তি, মায়াৰ শক্তি আমাক এনেকুৱাকৈ বান্ধি পেলালে, এনেকুৱাকৈ আবদ্ধ কৰিলে, যাৰ কাৰণে আমি গুৰুজনাক চিনি পায়ো আমি ভজিবলৈ কুণ্ঠাবোধ কৰিছোঁ। গতিকে আমাতকৈ দুৰ্ভগীয়া কোনোবা আছেনে? এতিয়াও লগন উকলি যোৱা নাই বন্ধু, জীৱন গাঁতত বহুতেই লংগৰ পেলালে, তুমিও পাৰিবা। আৰু এই আপ্ত বাক্যকে সাৰোগত কৰি আপুনি মই যদি আজিৰ পৰাই মন বান্ধো, আজিৰ পৰা, অতীতত হৈ যোৱাখিনি বাদ দিয়ক, আজিৰ পৰাও যদি আমি মন বান্ধো যে মোৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মোৰ ইষ্ট দেৱতা, অনাদি অনন্ত জগতৰ ঈশ্বৰ, এই সংলাপ, এই বটবৃক্ষৰ বীজ মই যদি আজিৰ পৰাও ৰোপণ কৰোঁ, তেতিয়াহ'লে মই মনুষ্য জীৱন সফল কৰিব পাৰিম পাৰিম পাৰিম।